মায়ে কয় যে সৰু স্কুলত পঢ়িয়ে ডাঙৰ মানুহ হয় নেকি আৰু যিবোৰ মানে ধনী তেওঁলোকে মানে অকমান বেছি লেভেল দেখায়তো মানে অকমান মানে পঢ়াৰ প্ৰতি অকমান হেৰি দেখায়তো তেওঁলোকে মানে প্ৰতিভাবোৰ বেছি বাঢ়ি যায় আৰু তেওঁলোকে পিছত পাৰিম বুলি নোৱা হৈ যায় মানে এইখন স্কুলত পঢ়িও তুমি ডাঙৰ মানুহ হ'ব পাৰিবা দুচকুত অযুত সপোন বুকুত এসাগৰ আশা এগৰাকী কণমানি নিউজ 18 অসম নৰ্থ ইষ্টে বিচাৰি উলিয়াইছিল এইগৰাকী কণমানিক লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সন্মুখত কণমানিগৰাকীয়ে মুকলি কৰিছিল হেঁপাহৰ পৃথিৱীখন আমি দুখীয়া মানুহ সেইকাৰণে আমি ইমানকে আগবাঢ়িব পৰা নাই তেওঁ বুলি মোৰ যদি ভাগ্যত আছে মোৰ চাগে এদিন ভাল মানুহ হ'ব পাৰিম এইফালে নদী এখন আছে তাৰ পৰা পানী আহে আৰু এই ৰাস্তাটো উঠে তাৰপিছত দলংখন আছে দলংখন ভঙা যে দলংখনৰ ওপৰেদি আমাৰ মানে স্কুললৈ পানী সোমাই যায় আৰু স্কুলৰ কাষতে এটা পুখুৰী আছে আমাৰ ছাৰহঁতে খান্দিছিলে তাতো যদি বেছিকে হেৰি হয় তাৰ পৰাও পানী আহে সেইকাৰণে মানে পৰীক্ষা যদি হৈ থাকে তেতিয়া মানে আমি যাবলৈ নোৱাৰো পৰীক্ষালৈ বাৰিষা বহুত অসুবিধা হয় নদীতো যাব নোৱাৰি কণমানিজনীৰ ঘৰ লখিমপুৰ জিলাৰ লালুকপুখুৰী পৰিয়াল পঢ়ে 5ম শ্ৰেণীত নিউজ 18 অসম নৰ্থ ইষ্টে বিচাৰি উলিওৱা কণমানিগৰাকীৰ সোণসেৰীয়া কথাৰ আঁৰত আছিল এখন বিশেষ ছবি ছচিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল কণমানিজনীয়ে নিউজ 18ত দিয়া এক বিশেষ বক্তব্য দাৰিদ্ৰ্যই আচৰা এটা পৰিয়ালৰ কণমানিজনীৰ নাম ডিম্পী চেতিয়া ডিম্পীয়ে পঢ়া বিদ্যালয়খনৰ নাম পুখুৰীপৰীয়া প্ৰগতি প্ৰাথমিক বিদ্যালয় জৰাজীৰ্ণ অৱস্থাত থকা এই বিদ্যালয়খনৰ পৰাই সোণালী ভৱিষ্যতৰ সপোন ৰচিছে এইগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰীয়ে স্কুলত বহুতখিনি অসুবিধা হৈ আছে যদি 40-30 জনমান ল'ৰা ছোৱালী আহি যায় তেতিয়া মানে স্কুলত বহিবলৈ নোযোৱাকে বেঞ্চত বহিলেও মানে বেঞ্চত যদি 10টামান মানে অকমান বেছি হয় 20টামান যদি বহো 20টামান বহিলেও অকমান ঠেলা হেঁচাকে বহিবলগীয়া হয় আৰু তলতো বহুতখিনি বহিবলগীয়া হয় যে মাটিতো বহিবলগীয়া হয় সেইকাৰণে আমাৰ স্কুলখনৰ অকমান আহল বহল কৰিব লাগে স্কুলখন অকমান পৰিপাটি কৰিব লাগে আৰু আমাৰ স্কুলখনত বেঞ্চ চেঞ্চখিনি অকমান ভালদৰে বনাই দিব লাগে পঢ়া শুনাৰ লগতে নৃত্য গীততো অতি পাকৈত কণমানিগৰাকী যি প্ৰশ্নই নুসুধক কিয় সকলোৰে উত্তৰ ডিম্পীৰ মুখৰ আগত অসুবিধা হৈ আছে মানে সময়মতে যদি মই এতিয়া আজি বহি এখন কিনিবলৈ পইচা নাই যদি সেনেকুৱা অসুবিধা হয় কিছুমান বহি চহি কলম সেইবোৰ মানে কিনিবলৈ মোৰ অকমান অসুবিধা হয় অতি কষ্টৰে পৰিয়ালটোক পোহপাল দিয়া ডিম্পীৰ মাতৃয়ে ফেন শৰাই সফুৰা বিক্ৰী কৰি পঢ়াৰ খৰচ উলিয়াইছে প্ৰত্যাহ্বান যথেষ্ট কিন্তু ইয়াৰ মাজতো দৃঢ়মনা ডিম্পী সপোন দেখিছে সাংবাদিক হোৱাৰ সপোন দেখিছে সমাজখন নিকা কৰাৰ লগতে এটা সপোন নিজৰ বিদ্যালয়খন আহল বহলকৈ নিৰ্মাণ কৰাৰ স্কুললৈ যোৱা মেলাৰ সেইখিনি খৰচ কৰোঁ নিজৰ একোৱে নলওঁ সিহঁতকে যাতে ভাল হওক সিহঁতি অভাৱ নাপাওক তেনেকে হেৰি কৰোঁ তেনেকে চলি গৈছে কণমানি ডিম্পীৰ এই সপোন যাত্ৰাৰ অংশীদাৰ হৈছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ 18ত ডিম্পীৰ বিষয়ে দেখি সহায় কৰিবলৈ আগবাঢ়ি আহিল সহৃদয়বান ব্যক্তি চিন্ময় ফুকন নিউজ 18ৰ গুৱাহাটীৰ কাৰ্যালয়লৈ আহি ডিম্পী চেতিয়ালৈ চিন্ময় ফুকনে প্ৰদান কৰিলে 12খন চেকৰ লগতে উপহাৰ টোপোলা ডিম্পীৰ এবছৰৰ পঢ়াৰ খৰচৰ লগতে ডিম্পীলৈ আগবঢ়ালে তেওঁৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী কেৱল ইমানেই নহয় কণমানি মেধাৱী ছাত্ৰী ডিম্পীয়ে পঢ়াৰ বিদ্যালয়খন নিৰ্মাণ কৰিবলৈও আগুৱাই আহিছে এক বিশেষ প্ৰতিষ্ঠান এই সুখবৰো দিলে চিন্ময় ফুকনে আপোনালোকৰ সাংবাদিক এটাই সুধিছে যে তোমাৰ বিদ্যালয়ত ফেন নাই গৰম দিনত অসুবিধা হয় নেকি তাই হাঁহি মুখে কৈছে যে নহয় বতাহ আহি থাকে গতিকে তাইৰ জ্ঞান আহৰণত এই আন্তঃগাঁথনিৰ অভাৱে যে কোনো কাৰক হৈ পৰা নাই সেইটো দেখি মই অতিশয় আনন্দিত হৈছোঁ আৰু মই ভাবোঁ যে এই সৰু ছোৱালীজনীক এই ক্ষেত্ৰত আজিৰ সময়ত তাইক অনুপ্ৰেৰণাৰ প্ৰয়োজন আছে আৰু সেইকাৰণে মই মোৰ ব্যক্তিগত ফালৰ পৰা মই আগবাঢ়ি আহিছোঁ আৰু মোৰ 2-4জন বন্ধুও আহিছে মোৰ লগত আৰু আমি ভাবোঁ যে এই ছোৱালীজনী দেশৰ
সুনাগৰিক হিচাপে তাই যি গঢ় লোৱা তাই নিজে সপোন লৈছে সেই সপোন আমি বাস্তৱে ঘটাৰ ক্ষেত্ৰত তাইক আমি সকলোৱে অনুপ্ৰেৰণা যোগোৱা উচিত। আশা কৰিছোঁ তেখেতসকলৰ সহায়ে ছোৱালীজনীক সেই পৰিয়ালটোক সন্মুখলৈ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আমাৰ সৈতে আৰু দুটামান ভাল খবৰ হয়তো ছোৱালীজনীৰ বাবে আহিব ফুকন ডাঙৰীয়াৰ এই গোটেইখিনি উপহাৰৰ সৈতে আৰু স্কুলখনলৈ হয়তো এটা দুটা ভাল খবৰ আহিব এনেকুৱা এটা আমাৰ যোগাযোগ হৈছে। গতিকে সকলো মিলি হয়তো 2 দিনৰ বা 3 দিনৰ পিছত মই ভাবিছোঁ যিহেতু এইখিনি দিছে আমাৰ ষ্টাফৰে এজন ছিনিয়ৰ ব্যক্তিয়ে লখিমপুৰলৈ গৈ পৰিয়ালটোৰ হাতত হস্তান্তৰ কৰিব আৰু এই মুহূৰ্তত মোক তেখেতে 12খন চেক দিছে 12 মাহৰ পোষ্ট ডেটেড একাউণ্ট পেয়ী এই চেকখিনি আৰু ছোৱালীজনীৰ কাৰণে কিতাপ কাপোৰ অন্যান্য ভাল কাপোৰ স্কুললৈ যোৱা কাপোৰ এই গোটেইখিনি উপহাৰ হিচাপে দিছে। এইখিনি সমগ্ৰ বস্তু মই তালৈ পঠিয়াই দিম আৰু হয়তো 2 বা 3 দিনৰ পিছত আমাৰ কোনো এজন জ্যেষ্ঠ সতীৰ্থই গৈ লখিমপুৰত ছোৱালীজনীক দিয়ে। ডিম্পিৰ সপোন বাস্তৱায়িত কৰিবলৈ নিউজ 18ৰ এই বিনম্ৰ প্ৰয়াসৰ অংশীদাৰ আপুনিও হ'ব পাৰে। ডিম্পিক সহায় কৰিবলৈ ডিম্পিৰ মাতৃৰ SBI একাউণ্টত আপুনি সামৰ্থ্য অনুসাৰে অনুদান আগবঢ়াব পাৰে। একাউণ্ট নম্বৰটো হৈছে 35831980483। আনহাতে ফোন যোগেও আপুনি সহায় কৰিব পাৰে ডিম্পি চেতিয়াক। ফোন নম্বৰটো 7035149477। আমি আশা কৰিছো আমাৰ এই বিনম্ৰ প্ৰয়াসে ডিম্পিৰ হেঁপাহবোৰ বাস্তৱায়িত হ'ব। কণমানি মেধাৱী ছাত্ৰীজনীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছো। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।